অসমত বসবাস কৰি থকা বৃহত্তৰ আদিবাসী জনগোষ্ঠীৰ অন্যতম জনগোষ্ঠী হৈছে চাওতাল জনগোষ্ঠী। এই জনগোষ্ঠীৰ নিজা চাওতালী ভাষাটি ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতি লাভ কৰা ২৩টা বছৰ অতিক্ৰম কৰাত বিগত বৰ্ষৰ দৰে এইবাৰো এদিনীয়া কাৰ্যসূচীৰে সদৌ চাওতাল ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ লগতে পাৰখোৱা হৰিণাপাৰ মাঝিগাঁৱৰ মহিলা সমিতি আৰু সমূহ চাওতালী ৰাইজৰ উদ্যোগত ২৩ চাওতালী ভাষা স্বীকৃতি দিৱস পালন কৰা হয়। পুৱা পতাকা উত্তোলন শ্বহীদ তৰ্পণৰ লগতে চাওতালী জনগোষ্ঠীৰ পৰম্পৰাগত ৰীতি নীতি অনুসৰি পূজা পাৰ্বণ কৰা হয়। বিয়লি অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে চাওতাল ছাত্ৰ সন্থাৰ জিলা সমিতিৰ সভাপতি জয়দীপ সোৰেনে আৰু সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ৰুবুল ভূমিজে। আনহাতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে আছা কাৰ্বি আংলং জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰাকেশ কুজুৰ, সদৌ চাওতাল ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা দেৱেন সোৰেন, চাওতালী মহিলা সমিতিৰ জিলাৰ উপদেষ্টা দীপালী সোৰেন, সদৌ চাওতাল ছাত্ৰ সন্থা কেন্দ্ৰীয় কমিটিৰ সহকাৰী সম্পাদক বিনয় মাৰ্ডী, হোজাই জিলাৰ চাওতালী ছাত্ৰ সন্থাৰ উপদেষ্টা কৃষ্ণ হেমব্ৰমকে আদি কৰি কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা চাওতালী সমাজৰ বিশিষ্ট ব্যক্তি আৰু ৰাইজ উপস্থিত থাকে। পোনপ্ৰথমে মই সংবাদ জগতক মোৰ ফালৰ পৰা হিয়া ভৰা ধন্যবাদ দিছোঁ। লগতে আগন্তুক 2026 চনৰ নতুন বছৰ শুভেচ্ছা দিছোঁ সংবাদ জগতক। আজি কামি হৰা, যিটো আমি চাওতালত কামি হৰা বুলি কওঁ, যিটো আজি কাৰ্যসূচী একদিনীয়া কাৰ্যসূচী 2003 চনৰ 22 ডিচেম্বৰ তাৰিখে আজি তাৰিখে আমাৰ চাওতালী যিটো ভাষা, আমি যিটো ভাষাৰে আমি কথা পাতোঁ, আমি কওঁ আৰু যিটো ভাষাৰে আমি লিখোঁ, যিটো অলচিকি বুলি কোৱা হয়, সেই লিখোঁটো আজি আমি 23তম দিৱস হিচাপে আমি পালন কৰিছোঁ। এইটো আমি হৰিণাপাৰ মাঝিগাঁৱৰ মহিলা সমিতিৰ উদ্যোগত আৰু গাঁৱৰ সহযোগত মাঝি বুঢ়া আমাৰ যিবিলাক মুখিয়াল আছে তেওঁলোকৰ সহযোগত, লগতে আমাৰ কাৰ্বি আংলঙৰ যিটো বোকাজান এৰিয়া আমাৰ যিবিলাক আঞ্চলিক আছে আঞ্চলিকবিলাকক আমি নিমন্ত্ৰণ দিছোঁ। আৰু লগতে আমাৰ বকলীয়া ডিষ্ট্ৰিক্টৰ যিবিলাক প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসমূহ আছে, বিভিন্ন সংগঠনৰ চাওতালী সংগঠন বা আমাৰ আদিবাসী সংগঠনৰ ফালৰ পৰা তেওঁলোকক আমি নিমন্ত্ৰণ জনাইছোঁ, তেওঁলোকে আহিছে। গতিকে সেয়েহে আজি বিশেষকৈ আজি এই 23তম চাওতালী ভাষা উদযাপনটো আমি ইয়াতে উলহ মালৰে উদযাপন কৰিছোঁ, এদিনীয়া কাৰ্যসূচীৰে আমি। আৰু বিশেষকৈ এইখিনিতে ক'ব লাগিব যে অলচিকি যিজন সৃষ্টিকৰ্তা পণ্ডিত ৰঘুনাথ মুৰ্মু, তেখেতে 1925 চনতে এই অলচিকিটো তেখেতে লিখি উলিয়াইছিল, বহুত শাৰীৰিক কষ্ট কৰি পেলাই। আৰু এই মনোভাৱটো তেখেতৰ যেতিয়া তেখেতৰ বয়স 7 বছৰ আছিল, তেতিয়াই তেখেতৰ এটা ব্ৰেইনত আহিছিল যে আমি চাওতালী হৈ পেলাই আমাৰ কিয় নিজৰ মাতৃভাষা থাকিও আমাৰ লিপি নাই। গতিকে সদৌ তেখেতে বহুত কষ্ট কৰি পেলাই 2025 চনৰ তাৰিখে এই চাওতালী লিপি যিটো অলচিকি তেখেতে লিখি উলিয়ালে। তাৰপিছত তেখেতৰ যিটো সপোন আছিলে, এই সপোনটো আমি বাস্তৱায়িত কৰিবৰ কাৰণে গোটেই অসমে আমি বিভিন্ন সংগঠনবিলাকে, এতিয়া ছাত্ৰ সংগঠনেই কওক বা আমাৰ সাহিত্য সভাই কওক বা সাহিত্য পৰিষদেই কওক, আমি তেখেত অলচিকিটো আমাৰ গোটেই অসমত এতিয়া ইতিমধ্যে প্ৰচাৰ হৈ গৈছে, বহুখিনি উলহ মালৰে উদযাপন কৰিছে। আৰু বিশেষকৈ যোৱা 2023 চনত আমাৰ অসমে চাওতালী ভাষাটোক স্বীকৃতি দিছে, আপোনালোকে হয়তো সংবাদ মাধ্যমৰ যোগেদি পাইছে। আৰু তেতিয়াৰ পৰা আমাৰ ইয়াত এটা গণ আন্দোলন, ভাষাৰ ওপৰত গণ আন্দোলন এটা চলি গৈ আছিলে। আৰু আমাৰ দাবী আছিলে সাহিত্য পৰিষদৰ পৰা যে আমাৰ যিবিলাক চাওতালী অধ্যুষিত LP স্কুলবিলাকত আমাৰ অলচিকিৰে পাঠ্যক্ৰমবিলাক হ'ব লাগে বা শিক্ষক নিযুক্তি হ'ব লাগে। সেই অনুপাতে এইবাৰ 2025 চনত আপোনালোকে শুনি ভাল পাব, 337খন বিদ্যালয়ত 337জন শিক্ষক ইতিমধ্যে নিয়োগ কৰা হৈছে। আৰু তেওঁলোকৰ যিবিলাক মাহিলী অনাৰিয়াম, এইটো অসম চৰকাৰে বহন কৰিছে আৰু এতিয়াও আছে। আৰু সেইখিনি আমি পৰৱৰ্তী সময়ত এই নতুন বছৰত আমি সেইখিনি পদক্ষেপ ল'ম আৰু নিশ্চয় হ'ব। এইটো বৰ্তমান কাৰ্বি আংলঙত আমি ছেকেণ্ড ফেজত ঘূৰিছোঁ, ছেকেণ্ড ফেজত ধৰা হৈছে। এইটো ছেকেণ্ড ফেজ 2026ত ইয়াত LP স্কুলৰ যিবিলাক চাওতাল, প্ৰথমতে যিবিলাক 100% স্কুলত আমাৰ চাওতালী ষ্টুডেণ্ট আছে তেওঁলোকক সেই স্কুলত প্ৰথমে দিয়া হ'ব। তাৰপিছত পৰ্যায়ক্ৰমে বাকী স্কুলবিলাক য'ত চাওতালী ষ্টুডেণ্ট আছে তেওঁলোকক ইয়াত পাঠ্যক্ৰম লগতে শিক্ষক নিযুক্তি দিয়া হ'ব। অনন্ত কুমাৰ গৌড়ৰ ৰিপৰ্ট,
এনি এক্সপ্ৰেছ।